নাজিৰাত ব্যতিক্ৰমী ৰূপত অসম চৰকাৰৰ বিত্ত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক বৃহৎ চাইকেল ৰেলীত অংশগ্ৰহণ। নাজিৰাৰ মাদুৰীৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ চাইকেল চলাই যাত্ৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। নাজিৰাত আমি আজি প্ৰায় ২৬ কিলোমিটাৰ পথ ঘূৰিলোঁ আৰু নাজিৰাবাসী ৰাইজে যি মৰম আদৰ দেখুৱালে তাৰ বাবে নাজিৰাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। ইলেকশ্যনৰ আগত নিশ্চয় আকৌ নাজিৰালৈ আহিম ৰাইজৰ আশীৰ্বাদ বিচাৰি। ৰিপুণ বৰাই দেখোন নিজেই কৈছে পলিটিক্স ইজ পলিটিক্স বুলি। ৰিপুণ বৰা ডাঙৰীয়াই অসমবাসীক প্ৰতিশ্ৰুতি দিয়া নাই, অসমবাসীক তেওঁ উপলুঙা কৰিছে। আৰু মই জীৱনত এনেকুৱা ৰাজনীতি কৰা মানুহ দেখা নাই যে প্ৰতিশ্ৰুতি দিয়াৰ আগতে প্ৰতিশ্ৰুতিখিনি পলিটিক্স বুলি কৈ লৈছে। এনেকুৱা ৰাজনৈতিক নেতা অসমত আগত জন্মও হোৱা নাছিল আৰু এনেকুৱা যাতে জন্মও নহয় মই তাকে কামনা কৰোঁ। BPF আৰু ৰাইজৰ দলৰ মিত্ৰতা ফালে মিত্ৰতা সম্পৰ্কত কি ক'ব ছাৰ? পলিটিক্সত যিবিলাক ৰাজনৈতিক দলে অকলে জিকিব নোৱাৰে বা যোনে যেনে তেনে চৰকাৰ কৰিব খোজে তেওঁলোকে নীতি আদৰ্শ নোহোৱাকৈ মিত্ৰতা কৰে। কিন্তু অসমৰ লোক ৰাজনৈতিকভাৱে ইমানে পৰিপক্ক যে সুস্থ সিদ্ধান্ত ল'ব অসমবাসী ৰাইজে জানে আৰু সুস্থ সিদ্ধান্ত অসমবাসী ৰাইজে ল'ব। ৰাস্তা আপুনি যেনেধৰণে কথা দিছিল তেনেধৰণে আপুনি ৰাস্তা বনালে, ইয়াৰ পিছত আৰু কেনেধৰণে আৰু অলপ ৰাস্তাৰ কাম কৰিবলগীয়া আছে। মই এতিয়ালৈকে প্ৰায় 100 কোটি টকা মই নাজিৰাত প্ৰথমবাৰ অহাৰ পিছত চৰকাৰৰ ফালৰ পৰা আমি দিছোঁ। আৰু কিছু মূল ৰাস্তা আছে, মই চেষ্টা কৰোঁ কিমান দূৰ কৰিব পাৰোঁ। কোনে? তেওঁলোকে চব কোনোবা জেলত থকাও আমি নিবিচাৰোঁ আৰু আমি ৰাজনীতিটো সন্মুখত থাকিবই কৰিব খোজোঁ। কমল মেধি হওক কোনোবা হওক যাক লৈ চুনামি কৰে কৰি থাকক, কিন্তু বিজেপি নিজৰ জেগাত ঠিক থাকিব, বিজেপি নিজৰ যি কাম আছে কৰি গৈ থাকিব। প্ৰাৰ্থীলৈকে অহা মাহতহে এইবোৰ ক্লিয়াৰ হ'ব, এই মাহত একো ক্লিয়াৰ নহ'ব। নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয়ে অনুষ্ঠিত কৰা সভাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আমাৰ বজাৰ আমাৰ দখল এই বাণী লৈ ৯,০০০ গৰাকী শিপিনীৰ মাজত গামোচা ববলৈ সূতা বিতৰণ কৰাৰ লগতে চাহ জনগোষ্ঠীৰ ৫,০০০ গৰাকী মহিলা আৰু অন্যান্য জনগোষ্ঠীৰ আন ২,০০০ গৰাকী মহিলাৰ মাজত উন্নত জাতৰ মুৰ্গী পোৱালি বিতৰণ কৰে। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে। এই যিখন সভা আয়োজন কৰা হৈছে তাৰ বাবে মই আয়োজকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আপোনালোকে জানে যে যোৱা বছৰটো 2020 চনৰ বছৰটো আমাৰ সকলোৰে বাবে দুখ আৰু বেদনাৰ এটা বছৰ আছিল। লকডাউনৰ সময়। শিৱসাগৰৰ পৰা পাৰ্থপ্ৰতিম বৰুৱা, টাইম লুইট। যোগেন মোহন, ৰাজহ আৰু দুৰ্যোগ